আমি সদন ত্যাগ কৰোঁ। ইতিমধ্যে আমাৰ যেটো মোৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে জনাইছে যে গৰুখুঁটি প্ৰকল্পত 2022-23 আৰু 23-24 বৰ্ষত মুঠ 17 কোটি 52 লাখ টকা অসম চৰকাৰে তাত ইনভেষ্ট কৰিছে আৰু তাতে গিৰ গাই কিনাৰ পৰা আৰম্ভ কৰি পশুপালন আৰু গোশালা নিৰ্মাণ আৰু মাকৈ সৰিয়হ আৰু অন্যান্য তাত যিবিলাক কৃষিজাত সামগ্ৰী উৎপাদন কৰাৰ কাৰণে বীজ ক্ৰয় কৰা ট্ৰেক্টৰৰ তেল ইত্যাদি বিভিন্ন বিভাগত তেওঁলোকে খৰচ 17 কোটি 52 লাখ টকা তেওঁলোকে দেখুৱাইছে। কিন্তু যেটো ইনকাম আহিল তাৰ পৰা দেখা গ'ল প্ৰথম বছৰ 2022-23 বৰ্ষত 97 লাখ টকা আৰু 2023-24 বৰ্ষত 1 কোটি 60 লাখ টকা তাৰ পৰা ইনকাম আহিছে। এতিয়া দেখা গ'ল 2 বছৰত প্ৰায় 18 কোটি টকা অসম চৰকাৰৰ বাজেটৰ পৰা খৰচ হ'ল আৰু তাৰ পৰা মাত্ৰ 2 কোটি 57 লাখ টকা ইনকাম আহিল। এই যে বাকি 14 কোটি 88 লাখ টকা লছ হ'ল আৰু এইটো অসম চৰকাৰৰ বাজেটৰ পৰা আমাৰ ৰাজকোষৰ পৰা এই টকা লছ হ'ল। একমাত্ৰ আক্ৰোশমূলকভাৱে তাত 70-80 বছৰ ধৰি বসবাস কৰি থকা এটা জনগোষ্ঠীক তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে এইটো আক্ৰোশমূলক এটা প্ৰকল্প তাত ধৰিছিল গৰুখুঁটি প্ৰকল্প আৰু তাত অসমৰ বাজেটৰ পৰা ৰাজকোষৰ ধন তাত 18 কোটি টকা খৰচ কৰি মাত্ৰ 2.5 কোটি টকা তেওঁলোকে 2 বছৰত ৰিটাৰ্ণ পালে আৰু বাকি 14 কোটি 88 লাখ টকা তাত লছ হ'ল। আমি দাবী কৰিছোঁ এই প্ৰকল্পটো বন্ধ কৰিব লাগে আৰু বন্ধ কৰি যেহেতু চৰকাৰ ফেইলাৰ আৰু চৰকাৰে তাত যিসকলক এইটো গৰুখুঁটি উন্নয়ন সমিতিক যিবিলাক টকা দিছে তেওঁলোক ফেইলাৰ হ'ল তেওঁলোকৰ পৰা এইটো প্ৰকল্প বন্ধ কৰি ইয়াত ৰাজকোষৰ ধন অপচয় কৰা বন্ধ কৰি যিসকল মানুহে অসমৰ বাজেটৰ পৰা 1 টকা নোলোৱাকৈ 70-80 বছৰ ধৰি তাত খেতি বাতি কৰি আছিল বছৰি 100 কোটি টকাৰ তেওঁলোকে কৃষিজাত সামগ্ৰী উৎপাদন কৰি আছিল তেওঁলোকক পুনৰ ইয়াত সংস্থাপন দিব লাগে আৰু তেওঁলোকক চৰকাৰৰ ৰাজকোষৰ 1 টকাও দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ নিজৰ খৰচত নিজৰ প্ৰচেষ্টাত তেওঁলোকে তাত শস্য উৎপাদন কৰিব আৰু অসমৰ এগ্ৰো ইকনমিত বছৰি 1000 কোটি টকাতকৈ অধিক অৰিহণা তেওঁলোকে আগবঢ়াই যাব। এই তেওঁলোকে আক্ৰোশমূলকভাৱে সাম্প্ৰদায়িক নীতিৰে এটা জনগোষ্ঠীক উচ্ছেদ কৰি ৰাজকোষৰ পৰা যে ইয়াত প্ৰত্যেক বছৰ কোটি কোটি টকা অপচয় কৰি আছে এইটো আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ।